আমাৰ ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ হ'ব। হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালীয়ে মাহত 1000কৈ টকা পাব। ডিগ্ৰী পঢ়া ছোৱালীয়ে 1250কৈ টকা পাব আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীয়ে মাহত 2500কৈ টকা পাব। ৰাজ্য চৰকাৰৰ আঁচনি যোন ছোৱালীয়ে কলেজত পঢ়িব আমি তাকেই সেই আঁচনি আমি দিব পাৰিম। কিন্তু আমি এটা কথা জানো যে কলেজত সকলোৱে পাব, সেই কাৰণে এই আঁচনি সকলোৱে পাব। কিন্তু জ্ঞানোদয় আঁচনিত আমি মাহত 1250 টকা এটা এটা দুখীয়া পৰিয়ালে লাভ কৰে। কিন্তু আমাৰ ইয়াত মই যদি এতিয়া খুধো অৰুণোদয় কিমানে পাইছে, এবাৰ হাত দাঙকচোন। অৰুণোদয় কিমানে পাই আছে? কিমানে পাই আছে? হাত দাঙক। আৰু যদি মই এতিয়া নলবাৰীত গৈ খুধো কিমানে অৰুণোদয় পাই আছে, এই হলটো চবে হাত দাঙি দিব। কিহৰ কাৰণে? যে তাতে আমি ডাইৰেক্টলি আঁচনি আমি দিব পাৰো। ইয়াত আমি দিব নোৱাৰো। বিজেপিৰ চৰকাৰ নাই। এইবাৰ আমি চেষ্টা কৰিছো যে আগতকৈ বেছি মানুহে পাওক। কিন্তু যদি বিজেপিৰ চৰকাৰ হয় তেতিয়াহ'লে আমি সকলোকে এই আঁচনিবিলাকৰ সুবিধা আমি দিব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আমি যদি বঞ্চিত হৈ থাকো, আমি যদি আমাৰ অধিকাৰৰ কাৰণে কথা নকওঁ আৰু আমি যদি বিজেপিৰ এখন চৰকাৰ নাপাতো, আমি সদায় পিছ পৰি থাকিব লাগিব। আজি 1250 টকা অৰুণোদয় আঁচনি এইবাৰ আমি ঠিক কৰিছো যে অৰুণোদয় যিসকলে পাব তেওঁলোকক আমি গেছ কিনিবৰ কাৰণেও 250 টকা আমি ৰাজ সাহায্য দিম। অৰ্থাৎ এটা গেছৰ দাম যদি 950 টকা, অৰুণোদয় পৰিয়ালে গেছ কিনিলে 700 টকাত গেছ পাব। এটা গেছৰ চিলিণ্ডাৰৰ দাম যদি 550 টকা, অৰুণোদয় পৰিয়ালে গেছ কিনিলে তেওঁ মাত্ৰ 300 টকাত এটা গেছ পাব। আগতে আমাৰ ৰেচন কাৰ্ড, আমি ৰেচন কাৰ্ডত অকল মাত্ৰ চাউল পাইছিলো। এতিয়া 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত আমি চেনিও পাম কম দামত, দালিও আমি কম দামত পাম, আমি নিমখো কম দামত পাম। অৰ্থাৎ চৰকাৰে আমাক অৰুণোদয় দিলে, চৰকাৰে আমাক গেছৰ চিলিণ্ডাৰ কম দামত দিলে, চৰকাৰে আমাক দালি কম দামত দিলে, চৰকাৰে আমাক চেনি কম দামত দিলে, চৰকাৰে আমাক নিমখ কম দামত দিলে। আগতে কোনো চৰকাৰে ৰাইজৰ কাৰণে এই কামবিলাক কৰা নাছিল। আমি যদি বিটিচিত এবাৰ বিজেপিৰ চৰকাৰ, য'ত নেকি বিজেপিৰ শক্তিশালী ভূমিকা থাকিব, এই গোটেই আঁচনিবিলাকৰ সুবিধা আমি বিটিআৰতো দুখীয়া মানুহক, দুখীয়া জনসাধাৰণক আমি দিব পাৰিম। UPPL, BPF তেওঁলোকৰ চৰকাৰ বিটিআৰৰ ভিতৰতে থাকে। তেওঁলোকে দিল্লীৰ পৰাও টকা আনিব নোৱাৰে, দিছপুৰৰ পৰাও আনিব নোৱাৰে। কিন্তু বিজেপি যদি লগত থাকে, দিল্লীৰ পৰাও পইচা আহিব, দিছপুৰৰ পৰাও পইচা আহিব আৰু আমি সকলোৱে মিলি একেলগে বিটিআৰখনক উন্নয়নৰ পথত আমি আগুৱাই লৈ যাব পাৰিম। আজি অহাকালি আমাৰ ছোৱালীসকলৰ বাবে নিযুত মইনা আঁচনি আৰম্ভ হ'ব। হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালীয়ে মাহত 1000কৈ টকা পাব। ডিগ্ৰী পঢ়া ছোৱালীয়ে 1250কৈ টকা পাব আৰু ইউনিভাৰ্চিটিত পঢ়া ছোৱালীয়ে মাহত 2500কৈ টকা পাব। ৰাজ্য চৰকাৰৰ আঁচনি যোন ছোৱালীয়ে কলেজত পঢ়িব আমি তাকেই সেই আঁচনি আমি দিব পাৰিম। কিন্তু আমি এটা কথা জানো যে কলেজত সকলোৱে পাব, সেই কাৰণে এই আঁচনি সকলোৱে পাব।
কিন্তু গাঁৱত যেতিয়া সিলেকশন কৰিব লাগিব তেতিয়া আমি সকলোৱে সমানে আঁচনিবিলাক নাপাওঁ আৰু সেই কাৰণে আমাক বিজেপিৰ চৰকাৰ লাগিব বিজেপি কোকৰাঝাৰত বিজেপি দিছপুৰত বিজেপি দিল্লীত আপোনালোকে তেতিয়া বিশ্বৰামতে আমি সমাজখনক আগুৱাই লৈ যাব পাৰিম শ্ৰদ্ধাৰ ৰাইজ আমি মিছন বসুন্ধৰা কৰিলো অসমৰ চাৰিওফালে মানুহে মাটিৰ কাগজ পাইছে